যাবা না কাপড় ইস্ত্রি করবা না বাজার করবা না যাবা না কাপড় ইস্ত্রি করবা না বাজার করবা না 10:30 বাজিলে বডি দেখা দেখা ঘূৰি আছে দেখোন তোমাৰ বডিটো ভাল বুলি সবে জানে ইমান দেখবা আর হইছে না গম পাই সবে বডি ভাল বুলি তোমাৰ কিমান দেখবা জয় মোক কিমান কাম আছে ঘৰ খাৰবা আছে মুছবা আছে তুমি নাজলে একোই নহব অলপ জলদি জলদি কৰা এভৰিৱান স্বাগতম জনাইছোঁ মই অন্যটি ভিডিঅ'লৈ লাইফ অফ টেষ্টৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি সানডেৰ দিনটো শ্বেয়াৰ কৰিব ওলাইছোঁ সানডেৰ দিনটো সকলোখিনি দেখাই গৈ থাকিম তো চাই থাকিব চা ধোৱা হৈ গ'ল ঘৰ মুচিলোঁ সকলোখিনি কাম হৈ আৰু বজাৰ গৈছে তাৰ আগতে এতিয়া বাবুক কিবা খাব দিওঁ ময়ো কিবা এটা খাই লওঁ তাৰপিছত ভাতৰ যোগাৰ কৰিব আৰু যিটোহে গৰম দিছে মানে কিবা কিটচেনৰ কামখিনি কৰিব পাৰিলে আজৰি হ'ব পাৰিলে মানে একদম মানে শান্তি পাম চ' আগতে সেইকাৰণে কিটচেনৰ কামখিনি কৰি লওঁ আৰু লগতে অলপ অলপকৈ আপোনালোককো দেখাই থাকিম বাবুৰ কাৰণে জুচ বনাই লৈছোঁ কিতাপ পঢ়া হ'ল তাৰ এতিয়া তাক খাবলৈ দিওঁ তাক এইখিনি খাব দি আহোঁ তাৰপিছত মই ভাতৰ যোগাৰ কৰিবই ধৰোঁ দুগু মোৰ কিবা আজি ভোক চোক লগা নাই মানে গেছ প্ৰব্লেম অলপ হৈ আছে গেছ লাগি আছে পিল লৈছোঁ বাৰু ৰাতিপুৱা তো একাপ ৰঙা চাহ লৈছোঁ লৈ পেলাই এতিয়া মোৰ একদম চবতকৈ টান কামটো যিটো কাম মানে মোক কৰিব বহুত বেছি বেয়া পাওঁ সেইটো কাম ওলাই লৈছোঁ এতিয়া ফেনৰ তলত বহি এই নহৰু এৰুৱা কামটো মই বহুত বেছি বেয়া পাওঁ যেতিয়াকৈ আজি মাছ মাংস কিবা নহয় কিবা থাকিবই চানডে ৰ'দটো ইমান পৰে তো সেইকাৰণে এইখিনি মই ৰেডি কৰি থওঁ এওঁ নাহোঁতে বহুত সময় লাগে আৰু মই মানে বহুত টান পাওঁ নহৰু এৰাবলৈ তো সেইখিনি মই এৰাই থাকোঁ আৰু উপায় নাই বেলেগ মানুহো নাই কোনোবাই এৰাই দিব যে ময়ে কৰিব লাগিব চ' মই সেইখিনি এৰাই থাকোঁ চাও খাওঁ আৰু এইফালে ধুনীয়া বতাহ লাগি থাকে খিৰিকীখন সেইকাৰণে খুলি দিছোঁ এইখন খুলি দিছোঁ এইফালে মানে অকণমান হাৱা আহি থাকে আৰু ডাইনিংখন এইফালে বতাহ লাগি থাকিব ভাত কেৰেলা ৰান্ধিলোঁ সিমান ভাল নাই মানে চব চালা নেকি ইয়াত এই তামোলপুৰৰ ফালে গেলি লৈ আহিলে আৰু এইফালে মোৰ মাছখিনিও ধোৱা হৈ গ'ল মাছখিনি অকণমান কণী হৈছে দেখিছেনে আৰু এয়া কমন কাট মাছ আৰু এইফালে মোৰ শাকৰ ভাজিও পূৰা বহাই দিছোঁ মাছ ফ্ৰাই হৈ গৈছে চাটনি বনাম বহুত এনেকৈ বনাই আছোঁ উপায় নাই আৰু এইফালে হেৰি গৈছে মই খালি কৰিবলৈ কৈছে কিন্তু নকৰে আকৌ মই নিজেও কৰিব লাগিব খালি বডিটোৱে দেখা যায় খাব বুলি মোৰ হাফ পেণ্টটোৱে পিন্ধাই দিছোঁ কাৰণ পইচা বঢ়াই গৈছে তো সেইকাৰণে চুলিখিনি বেয়া হ'ব বুলি মোৰ হাফ পেণ্ট এটাই পিন্ধাই দিছোঁ কাৰণ এই গৰমত মই কৰিব নোৱাৰোঁ তাই কৰি আছে তো সেইকাৰণে তাই কৈছে চুলিখিনি বোলে বেয়া হৈ যাব সেইকাৰণে মোৰ হাফ পেণ্ট এটা পিন্ধাই দিছোঁ একদম মজা আৰে মই যাম চিকা আৰু আজি আমাৰ থালিখনত আছিলে ইয়া মাছৰ মূৰৰ সৈতে শাক ভাজি আৰু আমলখি চাটনি আৰু মাছ ভাজি একটুকুৰ আৰু লগত পানীলাওৰ সৈতে মাছৰ আঞ্জা আৰু ইয়াক পৰ্দে জ্বলাটো অকণমান ডেক'ৰেশ্যন কৰি দি দিছোঁ আৰু গৰমত এনেকুৱা ধৰণৰ খাব পাৰিলে ভাল লাগে ঠাণ্ডা ঠাণ্ডা যিহেতুকে পানীলাও এইবোৰ ঠাণ্ডা বস্তু গৰমৰ দিনত
গৰমত মানুহ মৰি আছে গাইজ মই নিজে নিজে কাম ওলাই লৈছোঁ নাৰিকলখিনি আছিল তাৰ বাকী সৰু সৰুকৈ মিক্সিত মাৰি ল'ম যদিওতো খোৱাটোতো কোনো সদ্য নকমে তাতে চানডে আজি তো নাৰিকলখিনি আছিল তো পিঠা বনাম বুলি ভাবিছোঁ আজি তো সেইকাৰণে এইখিনি মিক্সিত মাৰি ল'ম আৰু গৰমত থাকিব পৰা নাই গাইজ দেখিছে মোৰ অৱস্থা এইখিনি কৰি লওঁ ৰ'ব খোৱাটো হৈ গ'ল বাৰু মানে মিক্সিতটো মাৰি ল'লোঁ তো ভাবিছোঁ এতিয়া মানে মই ভাজিও থৈ দিওঁ যাতে সন্ধিয়া পিঠাখিনি বনাবৰ কাৰণে ইজি হয় ভাজি থৈ দিম ভাজি ফ্ৰিজত থৈ দিওঁ মই কিছুমান নাভাজাকৈও কৰে মই অকণমান চেনিৰে ভাজিম এতিয়া এওঁ গৈছে ফিল্ম চাব যেতিয়াকৈ ফিল্ম ৰিলিজ হৈছে জুবিন গাৰ্গৰ চিকাৰ চাব গৈছে মইতো নগ'লোঁ মান বাবুৰ এক্সাম যেতিয়াকৈ ভালে আছে তো মই নগ'লোঁ তো সেইবাবে এওঁ নাথাকা সময়তে ৰেডি কৰি থৈ দিওঁ এতিয়া দেৰি গৰমত টোপনি নাহে আৰু আজি দেৰিকৈ উঠা হৈছে বাবুৰো সিও টোপনি নামাৰে অলপ পিছতে কৰিবই লাগিব তো গৰম হ'লেও এইখিনি কাম কৰি দিওঁ যাতে সন্ধিয়া ইজি হয় পিঠাখিনি বনোৱাৰ কাৰণে এচিটোৰ পৰা গাইজ উঠিব মনে নাযায় এচি ৰুমৰ পৰা চ' অকণমান ৰেষ্ট লৈ ল'লোঁ মানে এচিত মানে একদম কিটচেনত সোমাই কিবা গৰম লাগে এতিয়া আৰু বাবু মানে কিবা খোৱা বস্তু লাগে তাক ভোক লাগিছে বোলে কিন্তু মোৰ যাবই মন যোৱা নাই কিটচেনলৈকে ইমান বেছি গৰম লাগিছে নহয় আজি এচিটো থাকিলে আৰু বাহিৰত যাব মন নাযায় কি লাগে তোক হা কি খাবা খাওঁ ন বনাবা একো নোৰো মই কিবা ৰেডিমেড বিস্কুট চিস্কুটে খা অলপ গধূলিকৈ বনাম পাপা অহাৰ পিছত কিবা এতিয়া আকৌ বনাব নোৱাৰোঁ মই এতিয়া মই বাবুৰ কাৰণে এয়া ফিংগাৰ ভাজি আনিছোঁ সি বোলে একো নাখায় বিস্কুট চিস্কুট ইমান ভাল নাপায় বাৰু সি ফিংগাৰ ভাজি দিছোঁ জাষ্ট মুখ চুখ ধুই আহিছোঁ কামখিনি গোটেই শেষ কৰি তথাপি কিন্তু কাম আছে কাম মানে গৰমত মানে যিমানে মোৰ কৰিব মন নাই এতিয়া আৰু মাংস আনিছে আৰু মোৰ বনাব চনাব মন যোৱা নাই পিঠা বনাম বুলি ভাবিছিলোঁ পিঠাও নবনাওঁ কাৰণ ইহঁতে বোলে নাখায় গৰমৰ কাৰণে চ' মই ভালেই পালোঁ চ' অহাকালি খাম আৰু ধুনীয়াকৈ থৈ দিছোঁ ফ্ৰিজতে জাষ্ট মুখ হাত ধুই আহিছোঁ মানে আজি ৰবিবাৰৰ দিনটো বহুত বেছি ব্যস্ততা কিবাকিবিতো মই শ্বুট কৰাও নাই ভিডিঅ' কৰাই নাই মানে ইমান বেছি গৰমত কিটচেনটো বঢ়িয়াকৈ ডিপ ক্লিনো কৰিলোঁ সেইবিলাক গোটেই কৰিলোঁ কৰি এইমাত্ৰ এওঁ চিনেমা চাই আহি ভাত খালে আৰু পিঠা বনাম বুলি ভাবিছিলোঁ মই সুধিলোঁ ইহঁতক বাবুৰো বোলে মন নাই আৰু দেউতাকৰ বোলে মানে এতিয়া ভাত খালে যে মন যোৱা নাই কিবা বেলেগ বস্তুহে খাব আৰু তো পিঠাত ভাজি থৈছোঁ এতিয়া কথা নাই আৰু কালিও খাব পৰা যাব আৰু এতিয়া মাংস আনিছে বাবুৰতো মাংস নহ'লে একদম নহ'ব দুপৰীয়াৰ পৰা হাল্লা কৰি আছে মাংস নাখাওঁ বুলি ভাবিছিলোঁ ইমান গৰমত এতিয়া বোলে তাক মাংস লাগিব তো মাংস অকণমান আনিছে এতিয়া আৰু মানে একো কৰা নাই অলপ দেৰিকৈ অলপ ৰেষ্ট লৈ মাংসখিনি বনাম বাৰু এনেই ফ্ৰাই কৰি থৈ দিম বাকী দিনৰ চব্জি তব্জি আছে মাছৰ জোল চোল আছে তো এতিয়া মোৰ একো খাবও মন নাই অকণমান বহি লৈ এতিয়া আৰু বাবুক পঢ়াব ৰ'ব মানে সি পঢ়িব মই ওচৰত থাকিবই লাগিব চ' এতিয়া সি 6টামান বাজিল এতিয়া আৰু লগতে ভিডিঅ'টো কণ্টিনিউকৈ দেখাই আছোঁ আৰু বাবু এইফালে বিচনাত পঢ়ি আছে কাৰণ ফেনখন মানে অলপ উল্টা চাইজত তাৰ পঢ়া ফেনখন মানে উল্টা চাইজত য'ত মানে বিচনাখন সেইখিনি টেবুলখনলৈ বতাহ নাযায় সেইকাৰণে বাবু বিচনাতে পঢ়ি আছে ময়ো ওচৰতে ৰখি আছোঁ আৰু এতিয়া ৰাতি মানে চিকেনখিনি বনোৱা দায়িত্ব এৱে ল'লে কাৰণ যিহেতুকে বাবুক মই ৰখি থাকিব লাগে কিতাপ পঢ়াৰ সময়ত তো এওঁ ক'লে যে মই চিকেনখিনি বনাই দিম ভাত তাতখিনি মই বনাম ৰাতি যিখিনি বনাওঁ মানে কি ভাত আৰু চিকেনে আৰু বেলেগ নাই বাকী দিনৰ চব্জি তব্জি আছে কিবাকিবি তো এতিয়া মই বাবুক ৰখি আছোঁ আৰু ফাইনেলি পিঠা বনাই দিলোঁ কাৰণ নবনাম বুলি ভাবিছিলোঁ কিন্তু পাছত বাবু খাম বুলি ক'লে তো মই গৰম বনাই দিলোঁ আৰু দেখুওৱা নহ'লে এইখিনি তো এতিয়া তাক ৰখি আছোঁ সেইবাবে মানে এওঁ ক'লে যে ময়ে বনাই দিম তো এওঁ বনাই আছে মই বাবুক ৰখি আছোঁ আৰু আপোনালোকৰ যদি ভাল লাগিল চিম্পুল ব্লগ এটা ছানডে ব্লগ তেনেহ'লে লাইক কমেণ্টখিনি কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এইফালে যে দেখিছে মানে চিকেন বনোৱাটো একদম সাধাৰণভাৱে বনাইছে কিন্তু দেখুওৱা কাৰণটো এয়াই আৰু এওঁ বনাইছে লগতে মানে ময়োতো এনেকৈ বনাওঁ কিন্তু মোতকৈ বেছি এওঁৰ সদায় চিকেন ভাল হয় অকণমান বাৰু মেৰিনেটটো আগতে কৰি থয় এনেকুৱা ধৰণৰ ময়ো এনেকৈ বনাওঁ কিন্তু এওঁৰ বা কিয় ইমান বেছি সোৱাদ হয় নাজানো চিম্পুল যোগাৰখিনিয়ে তো অকণমান দেখাই দিছোঁ সেইবাবে আৰু আজিৰ ছানডে ব্লগটোতো সেই হাঁহি ফূৰ্তি ধেমালিখিনিয়ে আৰু ছানডে বুলি আৰু আপোনালোকে চাগে মন কৰিছে মোক মানে এওঁ জোকাই আছে মই চুলিখিনি নতুনকৈ ষ্ট্ৰেইট কৰিছোঁ আপোনালোকে মন কৰিছে যদি গম পাইছে আৰু আগৰ ভিডিঅ' চাইছে যদি গম পাইছে মোৰ পাৰ্লাৰৰ ভিডিঅ'টো দিছোঁ তো সেইবাবে মানে মোক জোকাই আছে ভাত নিদিব যিহেতুকে মই চুলিখিনি অকণমান বেছিকৈ কেয়াৰ কৰি আছোঁ তো এনেকুৱা ধৰণৰ হাঁহি ফূৰ্তিৰ মাজেৰে ছানডেৰ দিনটো পাৰ কৰিছোঁ আৰু গৰম
যদিও খোৱাটো মানে নকমেই আৰু জানেই সকলোৰে খোৱাটো মেইন গৰম হ'লেও খাবই লাগিব গতিকে এইখিনিয়ে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ ছানডে বুলি আৰু চাই থাকিব ভিডিঅ'বোৰ সকলোখিনি দেখাই গৈ থাকিম ডেইলি ব্লগছ এটা আজি আৰু চিম্পুল ব্লগ তো চাই থাকিব আৰু মাংসখন সঁচাকৈ কৈছোঁ বহুত বেছি টেষ্টি হৈছে ওপৰত ধনিয়া ছটিয়াই দিছে তো বহুত বেছি ধুনীয়া হৈছে তো কণ্টিনিউ কৰি নাথাকোঁ ছানডেৰ দিনটো বাবু পঢ়া চৰা হৈ গ'ল এতিয়া অকণমান দেৰিকৈ ভাতটো খাম মানে ইমান বেছি গৰম লাগিছে ইমান বেছি গৰম দিছে মানে ভিডিঅ'টো কণ্টিনিউ নকৰোঁ মাংস বনাইছে আৰু দিনৰ মাছৰ আঞ্জাও আছে শাক ভাজি আছে সেয়াই হ'ব তো ভিডিঅ'টো কণ্টিনিউ নকৰোঁ সোনকালে শুই যাম কাৰণ অহাকালি এক্সাম আছে তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তো আজি ছানডেৰ দিনটো এই গৰম গৰম বুলি কৈ থাকোঁতেই গ'ল মানে ইমানেই বেছি গৰম আৰু সঁচাকৈ গৰমটো অদ্ভুত ধৰণৰ এটা গৰম দিছে চ' একদম মানে এতিয়া মানে দৰ্জা খুলি দিছিলোঁ কিন্তু বতাহ চতাহ অলপো নাই পূৰা এনেকৈ বহি আছিলোঁ বাহিৰতে বাবুও পঢ়ি আছিল তাৰ মই বহি ৰখি আছিলোঁ কিন্তু এতিয়া ভাবিছোঁ এচিটো দি অকণমান ৰেষ্ট লৈ ল'ম অলপ দেৰিকৈ ভাতটো খাই আৰু শুয়ে যাম তাৰমানে পুৱা এক্সাম আছে তো ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব নৰ্মেল ব্লগ এটা লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই